জামুগুৰি ঘাটত 6-7-8 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন 5 সহস্ৰাধিক সেৱকৰ উপস্থিতিত লাইখুটা স্থাপন কৰিলে পৰাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। ইতিমধ্যে আমি অসামান্য পদাধিকাৰক আমি পবিত্ৰ লাইখুটা স্থানলৈকে আগবঢ়াই লৈ গৈ আছো। আমি সমস্ত জনকে আমি শৃংখলাবদ্ধতা অটুট ৰাখিবৰ কাৰণে সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পবিত্ৰ লাইখুটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হীৰৰ মুকুট মহামান্য জামুগুৰি ঘাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। হাজাৰ হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ উপস্থিতিত 95 সংখ্যক এই অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয়। আয়তীৰ উৰুলি খোল তাল শংখ ধ্বনিৰ মাজেৰে সংঘৰ সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অসমৰ প্ৰত্যেক জিলাৰ পৰা অহা সংঘৰ প্ৰায় 5 সহস্ৰাধিক সেৱকৰ উপস্থিতিত লাইখুটা স্থাপন কৰি পদাধিকাৰগৰাকী উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত সকলে একত্ৰিত হৈ সমন্বয় সেতু টনকিয়াল কৰিবলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰে। অনুষ্ঠানত উপস্থিত থাকি অধিৱেশনৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰি ঘাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা 95 সংখ্যক ৰাজ্যিক অধিৱেশন সম্পূৰ্ণৰূপে সফল কৰি তুলিবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি চলি থকা বুলি মত ব্যক্ত কৰে। উল্লেখীয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুটা স্থাপন কাৰ্যসূচী উপলক্ষে আজি পুৱাৰ পৰাই জামুগুৰি ঘাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে শক্তিৰ ৰসেৰে বৈকুণ্ঠপুৰীত পৰিণত হয়। এক সুন্দৰ পৰিৱেশ ইয়াত লৈ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বাৰেচৰীয়া ভাওনাৰ কলা আদিবাসী মানুহ হওক, গোৰ্খা নেপালী মানুহ হওক, তাৰপিছত আমাৰ মিচিং মানুহ হওক, বড়ো মানুহ হওক, সকলোকে দি গুৰুজনাই যি আদৰ্শ যে পাহাৰ ভৈয়াম সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ যি বৰ অসম গঢ়ি থৈ গৈছে, এই কথাখিনিতো আমি জামুগুৰিৰ মানুহে সদায় এই চিন্তাৰে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমাৰ জামুগুৰিয়া ৰাইজে কৰি গৈছে। তাতে আকৌ বিশ্বৰে ডাঙৰ আমি সংগঠন বুলি কওঁ যে এই আমাৰ জাতীয় সংগঠন যে গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰ সঞ্চয় বা আমাৰ জাতিটোক শক্তিশালী কৰিবলৈ তেখেতসকলে সমন্বয় সম্প্ৰীতি আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক চিন্তাৰ মাজেৰে নি এখন শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ অন্যতম। তেওঁলোকে যিখিনি শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বেংকলৈকে যিখিনি কৰিছে জাতিটোক শক্তিশালী কৰিবলৈ গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠিত কৰিবলৈ তেওঁলোকে দূৰদৰ্শিতাৰে চিন্তা কৰি দীৰ্ঘম্যাদী পৰিকল্পনা যিটো লৈছে এগৰাকী অসমীয়া হিচাপে মই তেখেতসকলক লৈ গৌৰৱান্বিত আৰু তেখেতসকলৰ অধিৱেশনৰ এক দায়িত্ব পাই মই নিজকে ধন্য মানিছোঁ। গতিকে মই ইয়াক নিজক সকলো প্ৰকাৰে উৎসৰ্গা কৰি দিম তেখেতসকলৰ অধিৱেশনখন সকলো দিশতে সফল কৰিবৰ কাৰণে। গতিকে আজি দেখিছে আপোনালোকে বৈকুণ্ঠপুৰীত এই জামুগুৰি পথাৰখন জ্যোতি বিষ্ণু ক্ষেত্ৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছে আৰু আপোনালোকে চাওক আমাৰ পদাধিকাৰ বাপগৰাকীয়ে যে কৈছে যে 6-7 দিন আগৰ পৰা নহয়, এমাহ আগৰ পৰাই ইয়াত হৰি নামৰে আকাশ বতাহ মুখৰিত হৈ থাকিব এই বৈকুণ্ঠপুৰীত পৰিণত। গতিকে আমি এই যে আমাৰ ঐতিহ্য বাঁহ খেৰ বেত এই কাম কাজবিলাক সকলো ইয়াতে প্ৰতিফলন হ'ব। অসমীয়া জাতিৰ যি ঐতিহ্য আছে, পৰম্পৰা আছে, আমাৰ শিল্পীসকলৰ যিখিনি প্ৰতিভা আছে, এই গোটেইখিনি ইয়াতে প্ৰতিফলন হ'ব। কাৰণ ইয়াৰ আমাৰ মূল মণ্ডপটো আমি বাঁহ খেৰেৰে নিৰ্মাণ কৰিম, চোৱা গছৰ খুটাৰে আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আমাৰ ইয়াৰ ৰাইজে খেৰ কটা ষ্টাৰ্ট কৰি দিলে। খেৰ কাটিছে, চোৱা গছ ঢেকীয়াজুলিৰ পৰা আমাৰ গহপুৰলৈকে চোৱা গছ আমাৰ গোটোৱাৰ কাম কাজ চলি আছে, খৰি আমাৰ ফলা কাম চলি আছে। গতিকে খোৱা বোৱা আমাৰ যিবিলাক ঐতিহ্য আছে, পৰম্পৰা আছে, এই সকলোবিলাকৰ প্ৰতিফলন ইয়াত হ'ব
সেই আশা কৰিছোঁ। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন তেজপুৰ অধিৱেশন জামুগুৰিত হ'ব। এই স্থানতে হ'ব। ইয়াত আমি পবিত্ৰ লাইখুটা স্থাপন কৰিলোঁ। আমি আজিৰ পৰা অধিৱেশনৰ কাম পূৰ্ণগতিত ইয়াৰ পৰা চলিব আৰু আপোনাসকলে এমাহ দুমাহ পিছত দেখিব এইখন সুসজ্জিত এখন মহানগৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব। ইয়াত লাইট হ'ব। ইয়াত বিভিন্ন ধৰণৰ ইয়াত সুসজ্জিত হৈ ইয়াত থম ধৰি উঠিব আৰু ইয়াত যিটো আমাৰ অধিৱেশন ৬, ৭, ৮ ফেব্ৰুৱাৰীত হ'ব। ফেব্ৰুৱাৰী মাহ আৰম্ভ হোৱাৰ পৰা ইয়াত লোকাৰণ্য হৈ থাকিব। এমাহ ইয়াত লাদি দিছে হাজাৰ হাজাৰ লোক ইয়ালৈ আহিব, কাম কৰিবলৈ আহিব, কৰ্ম কৰিবলৈ আহিব। গতিকে আমি আশা কৰিছোঁ যে এইখন ঐতিহ্যপূৰ্ণ ঠাই জামুগুৰি হাটতে তেজপুৰ জিলা শাখাই আহ্বান কৰি অনা শ্ৰীমন্ত শংকৰদেৱৰ ৯৫ সংখ্যক অধিৱেশন এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। এই জ্যোতিপ্ৰসাদ আগৰৰ লোক কোৱাৰ আৰু বিষ্ণু বুলি ক'লে বিষ্ণুপ্ৰসাদ ৰাভা যে কলাগুৰু, এই কলাগুৰু আৰু ৰূপকোঁৱৰৰ ইয়াৰ কৰ্মক্ষেত্ৰ আৰু য'ত ইয়াৰ গজেন বৰুৱাৰ নিচিনাই শোণিত কোঁৱৰ গজেন বৰুৱাৰ নিচিনাই এইখন তেওঁৰ জন্মভূমি কৰ্মক্ষেত্ৰ। এখন ঐতিহ্যপূৰ্ণ ঠাই, সাংস্কৃতিক ক্ষেত্ৰ এইখন জামুগুৰি। ইয়াত অধিৱেশন বুলি ক'লে মই এইটো আশা কৰিছোঁ যে এই অধিৱেশন ৯৪ অধিৱেশনৰ সকলোবিলাক অভিলেখ সকলো ক্ষেত্ৰতে ইয়াক শেষ কৰি আৰু নতুন অভিলেখ সৃষ্টি কৰিবৰ কাৰণে ইয়াত মানে তেখেতসকল সফল হ'ব আৰু ভগৱন্তই সকলোকে কৃপা কৰিব আৰু জাকত জিলিকা এখন অধিৱেশন হ'ব। আপোনালোকে চাব এই অধিৱেশন বুলি ক'লে সাধাৰণ অধিৱেশন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা জাতীয় মহোৎসৱত পৰিণত হয়। ইয়াত উত্তৰ পূৰ্বাঞ্চলে নহয় ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা বিখ্যাত পণ্ডিতসকল আহিব, ভক্তসকল আহিব। ইয়াত বিভিন্ন স্থানৰ পৰা আহি পেলাই ইয়াত সমবেত হ'ব আৰু আজিকালি দেশ বিদেশৰ পৰা ইয়ালৈ আহে আৰু এই আপোনালোকৰ জৰিয়তে আমাৰ যিটো স্বাভিমান, আমাৰ যিটো স্বকীয়তা, আমাৰ জাতীয় যিটো গৰিমা, আমাৰ জাতীয় যিটো মহত্ব, মহাপুৰুষ শংকৰদেৱৰ যিটো আদৰ্শ, এইবিলাক ইয়াত মূৰ্তিমন্ত হৈ উঠিব, প্ৰাণৱন্ত হৈ উঠিব। এইসকল আপোনাসকলৰ যোগেৰে জগতত প্ৰচাৰিত হ'ব। আমি আশা কৰিছোঁ এই অধিৱেশন সকলো অভিলেখ স্থাপন ভংগ কৰি এখন নতুন অভিলেখ সৃষ্টিকাৰী সৰ্বাংগ সুন্দৰ অধিৱেশন হওক, য'ত আমাৰ এইসকল নেত্ৰী আছে। আমাৰ সভাপতি প্ৰভাকৰ বৰ্মন আছে, সম্পাদক আমাৰ বিপুল বৰাবাব আছে, কাৰ্যকৰী হয়তো পদ্মা হাজৰিকা, তেখেত জননেতা। আপোনাসকলে যেনে বিধায়কেই নহয়, কেৱল বিধায়ক বুলি ক'লে সৰু কৰা হেন যেন লাগিব। তেখেত আমাৰ গোটেই জাতিটোৰ এইখিনি অঞ্চলৰ তেখেত এখন অতি বিশ্বাসী আৰু আপোন এজন জননেতা। তেখেতৰ নেতৃত্বত আমাৰ এইখন জাকত জিলিকা হৈ উজ্বলি উঠিব বুলি মই ভাবিছোঁ। গতিকে আজি ইয়াত উৎসাহ দেখিছে আপোনাসকলে, ইয়াত পাৰ ভঙা উৎসাহ, লাখ লাখ মানুহ ইয়াত বিশেষকৈ আমাৰ যুৱক যুৱতীবিলাকো যে আমি এনেকৈ আকৰ্ষণ কৰিব পাৰিছোঁ, এইটো আমাৰ জাতিটোৰ কাৰণে এটা অত্যন্ত ইতিবাচক শুভলক্ষণ বুলি আমি ভাবিছোঁ। আপোনাসকলে আমাক কৃপা কৰিব, সহযোগিতা কৰিব, অধিৱেশন জাকত জিলিকা হ'ব। আমি নামঘৰ ৰাখি দিবলৈ অনুৰোধ জনাইছোঁ।